সোমাই গৈছে আৰু দেখা গৈছে ইতিমধ্যে আৰক্ষীয়ে লাঠিচাৰ্জৰ ঘোষণা কৰিছে। ইতিমধ্যে দেখা গৈছে আৰক্ষীয়ে যি লাঠিচাৰ্জ শিলাগুটি দৰকাৰ আৰক্ষী লাঠিচাৰ্জ দেখা গৈছে। কেৱল এক্সক্লুচিভ দৃশ্য কেৱল নিউজ লাইভত এক্সক্লুচিভ এফালৰ পৰা শিলাবৰ কাৰণে এফালৰ পৰা দেখা গৈছে লাঠি এক ভয়ানক পৰিস্থিতি বিৰাজ কৰিছে বৰ্তমান ৰুণিখানা অঞ্চলত আৰু ইতিমধ্যে এক ভয়াৱহ পৰিস্থিতিৰ মাজত ভয়াৱহ পৰিস্থিতি ইয়াতে অৱৰ্ণনীয় পৰিস্থিতি আৰু দেখা গৈছে পুনৰাই টিয়াৰ গেছ আৰক্ষীয়ে ইতিমধ্যে কন্দুৱা গেছ নিক্ষেপ কৰিছে আৰু ইয়াৰ পৰা কেৱল পাছত মই দেখো এই প্ৰথমটো টিয়াৰ গেছ মাৰিব বাধ্য হৈছে আৰু ইতিমধ্যে আৰক্ষী যি আজি যোৱাকালি যিটো ঘটনা হ'ল, যিটো মহিলাৰ ওপৰত যিটো অত্যাচাৰ হ'ল, সেই অত্যাচাৰৰ প্ৰতিবাদত আজি জনতা ওলাই আহিছে আৰু জনতাৰ কথা যে আমি নাৰী কিমান সুৰক্ষিত, নাৰী যদি এনেকৈ সুৰক্ষিত নহয় তেতিয়াহ'লে বাকী সকলৰ অৱস্থা কি হ'ব। আৰু আমাক বাৰে বাৰে টাৰ্গেট কৰা হৈছে কিয়? আমাৰ মানুহে এইটোৱে প্ৰশ্ন কৰিছে যে আমি কিয় টাৰ্গেটত বলি হৈছোঁ। এই টাৰ্গেট হোৱা বস্তুটো ইয়াৰ পৰা নোহোৱা হ'ব লাগে, সকলোৰে সময় চাব লাগে। ইয়াত BTC প্ৰশাসন অসম চৰকাৰ বিফল হৈছে। আজিৰ দিনত মই আহ্বান জনাম যে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ব নালাগিছিলে আৰু এই পৰিস্থিতিৰ সৃষ্টিৰ উদ্ভৱ হোৱাৰ মূল কাৰণ হ'ল ফৰেষ্ট ডিপাৰ্টমেণ্ট। যেহেতু উচ্ছেদ চলি আছে আৰু এই উচ্ছেদৰ সময়ত তেখেতৰ পুৰুষসকলে উঠাই লৈ আহিছে আৰু লগতে মহিলাসকলকো লৈ আহিছিলে, কিন্তু মহিলাসকলক মানে আমি জনামতে যে বেলেগ এটা অন্ধৰ ৰুমত ৰখা হৈছিলে আৰু মানে গুৰুত্ব মানে যোনবোৰ মানে মহিলাবিলাকৰ মানে হয় এই অংগবোৰ টাচ কৰা হৈছে আৰু দুজনমান মহিলাক গুৰুত্বভাৱে মানে মৰা হৈছে, মাৰপিট কৰা হৈছে আৰু তেখেতসকলক মানে হস্পিটেলত লোৱা হৈছে। যে এই মানে যোনবোৰ মহিলাবিলাক মানে এই নিৰ্যাতন হৈছে এইটো কিয় হৈছে, কিহৰ কাৰণে হৈছে, তেখেতসকলে কি কাৰণত মহিলাবিলাকক মানে তেনেকৈ কৰিছে, কি কাৰণত অন্ধ ৰুমত ৰাখিছিলে আৰু কিয় আমাৰ আদিবাসী মহিলাবিলাকে বাৰে বাৰে এনেকৈ হৈ থাকে, কিহৰ কাৰণে, কি কাৰণত। আমি ভাৰতত শুনি পাই আছোঁ যে দেখি পাই আছোঁ যে বেটি বাচাও বেটি পঢ়াও সকলো ধৰণৰ মানে বৃদ্ধিৰ কাৰণে বহুত কিবা চৰ্চা হৈ আছে, কিন্তু আমাৰ আদিবাসী মহিলাহঁতৰ কাৰণে কিয় নহয়, কিয় আমাৰ মহিলাহঁতে ডিপ্ৰাইভ হৈ আছে, কিয় আমাৰ মহিলাবিলাকৰ নিৰ্যাতন হৈ আছে। এই নিৰ্যাতন হোৱা মহিলাহঁতৰ কাৰণে আমি উচিত ন্যায় পাব লাগে আৰু এই মহিলাহঁতৰ মানে যোনটো নেকি মানে নিৰ্যাতন কৰা হৈছে সেই নিৰ্যাতন কৰা মহিলাবিলাক মানে উচিত ন্যায় পাব লাগে বুলি আমি সদৌ অসম আদিবাসী মহিলা সংস্থা হৈ আৰু সদৌ অসম সান্তালী মহিলা সংস্থা হৈ আমি ইয়াতে একগোট হৈছোঁ। মহিলাসকলে আমি এইটোৱে দাবিছোঁ, আমাৰ যিবিলাক মিডিয়াসকল আছিল এই মিডিয়াসকলৰ মোবাইলটো ভাঙি চুৰি কৰি দিছে, ভাঙাই দিছে। কিয় ভাঙাব লাগে? মিডিয়া নহ'লে আমি কেনেকৈ খবৰ পাম? সেইকাৰণে আমি অনুৰোধ জনাইছোঁ চৰকাৰে যাতে এনেকুৱা ফৰেষ্টবিলাকে এনেকুৱা যাতে কাম নকৰে আৰু মহিলাসকলক এনেকৈ নিৰ্যাতন নকৰে, আমাৰ মিডিয়াসকলকো যাতে তেনেকুৱা পৰিচান নকৰে, এইটো আমি অনুৰোধ জনাইছোঁ। আৰু অতি সোনকালে এই যিবিলাকে মাৰপিট কৰিছে মহিলাসকলে মানে হস্পিটেলত আছে, এওঁলোকে অতি সোনকালে ন্যায় পাব লাগে, এইটো আমি বিচাৰিছোঁ।